মঙ্গলদৈ শংকৰদেৱ শিশু বিদ্যা নিকেতনত তলা হাতে হাতে প্লে কাৰ্ড লৈ অভিভাৱকৰ প্ৰতিবাদ মঙ্গলদৈ চহৰৰ বৰুৱাপাৰাৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনত চলিছে অৰাজক পৰিস্থিতি পৰিচালনা সমিতিৰ সভাপতি খনিন দত্তৰ বিৰুদ্ধে ক্ষুব্ধ অভিভাৱক পৰিচালনা সমিতিৰ সভাপতিয়ে বিদ্যালয়খনত নিজৰ খিয়ালখুচি মতে পৰিচালনা কৰাৰ অভিযোগত সৰব হয় শিক্ষানুষ্ঠানখনৰ ছাত্ৰ-ছাত্ৰীৰ এইসকল অভিভাৱক আজিৰ প্ৰতিবাদত অভিভাৱকসকলে সভাপতি খনিন দত্তৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰে শিশু বিদ্যা নিকেতন মঙ্গলদৈ বৰুৱাপাৰাৰ অৱস্থিত নিকেতন এই নিকেতনৰ পৰিচালনা সমিতিখনৰ অৰাজকতাৰ বাবে আজি অভিভাৱকসকলে এই ধৰ্ণা কাৰ্যসূচী লৈছে শ্ৰেণী বজন কাৰ্যসূচী লৈছে কাৰণ এই পৰিচালনা সমিতিখন ভংগ কৰাৰ দাবীত অভিভাৱকসকলে আজি এমাহ আগৰ পৰা জনাই আহিছে যি সময়ত মেট্ৰিক পৰীক্ষা আহি আছে সেই সময়ত শিক্ষকৰ অদলি বদলি হৈছে সংস্কৃতি বিষয়ৰ শিক্ষকজনৰ ইয়াৰ পৰা বেলেগ জাগাত ট্ৰেন্সফাৰ কৰিছে ট্ৰেন্সফাৰ কৰাৰ পিছত তেখেতৰ পৰিৱৰ্তে বেলেগ এজন শিক্ষক এতিয়ালৈকে অনা নাই এইটো এটা তেখেতসকলৰ গাফিলতি বুলি আমি ক'ব লাগিব তেখেতে সভাপতি এজন হৈ যদি তেখেতে নিজৰ ব্যৱহাৰ নাজানে সভাপতিজনে নিকেতনখন চলাইছে কি দুৰ্নীতি চলি আছে সেই দুৰ্নীতিখিনিত পৰিচালনা সমিতিৰ সদস্যবিলাকে নাজানে কথাবিলাক নাজানে গতিকে তেখেতে পদত্যাগ কৰি আমাৰ নিকেতনখন আমাক বচাবৰ কাৰণে আমাক সুবিধা দিব লাগে আৰু নিজৰ মততে সকলো কথাবিলাক চলি থাকে তাৰ নিজৰ মততে চব কাম কৰি থাকে কাৰণ তেখেতে এটা কথা ক'ব নাজানে তেখেতে মিছেছক কথা ক'বলগীয়া দিয়ে মানুহ লগ কৰিব গ'লে তেওঁ কয় কি যে আমি হস্পিটেলত যাব লাগে এতিয়া যাব নোৱাৰোঁ এখেতে কথা ক'লে পেৰালাইচিছ হয় এখেত পৰি থাকিব তাৰ কাৰণে কোনে ৰিস্ক ল'ব বুলি কয় বিদ্যালয়খনৰ গেটত তলা লগাই প্ৰতিবাদ সাব্যস্ত কৰা অভিভাৱকসকলে খনিন দত্তক পৰিচালনা সমিতিৰ সভাপতিৰ পদৰ পৰা অপসাৰণ নকৰিলে পুনৰ আন্দোলনৰ হুংকাৰ দিয়ে মঙ্গলদৈৰ পৰা গৌতম চহৰীয়া NB নিউজ মঙ্গলদৈ শংকৰদেৱ শিশু বিদ্যা নিকেতনত তলা হাতে হাতে প্লে কাৰ্ড লৈ অভিভাৱকৰ প্ৰতিবাদ মঙ্গলদৈ চহৰৰ বৰুৱাপাৰাৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনত চলিছে অৰাজক পৰিস্থিতি পৰিচালনা সমিতিৰ সভাপতি খনিন দত্তৰ বিৰুদ্ধে ক্ষুব্ধ অভিভাৱক পৰিচালনা সমিতিৰ সভাপতিয়ে বিদ্যালয়খনত নিজৰ খিয়ালখুচি মতে পৰিচালনা কৰাৰ অভিযোগত সৰব হয় শিক্ষানুষ্ঠানখনৰ ছাত্ৰ-ছাত্ৰীৰ এইসকল অভিভাৱক আজিৰ প্ৰতিবাদত অভিভাৱকসকলে সভাপতি খনিন দত্তৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰে শিশু বিদ্যা নিকেতন মঙ্গলদৈ বৰুৱাপাৰাৰ অৱস্থিত নিকেতন এই নিকেতনৰ পৰিচালনা সমিতিখনৰ অৰাজকতাৰ বাবে আজি অভিভাৱকসকলে এই ধৰ্ণা কাৰ্যসূচী লৈছে শ্ৰেণী বজন কাৰ্যসূচী লৈছে কাৰণ এই পৰিচালনা সমিতিখন ভংগ কৰাৰ দাবীত অভিভাৱকসকলে আজি এমাহ আগৰ পৰা জনাই আহিছে যি সময়ত মেট্ৰিক পৰীক্ষা আহি আছে সেই সময়ত শিক্ষকৰ অদলি বদলি হৈছে সংস্কৃতি বিষয়ৰ শিক্ষকজনৰ ইয়াৰ পৰা বেলেগ জাগাত ট্ৰেন্সফাৰ কৰিছে ট্ৰেন্সফাৰ কৰাৰ পিছত তেখেতৰ পৰিৱৰ্তে বেলেগ এজন শিক্ষক এতিয়ালৈকে অনা নাই এইটো এটা তেখেতসকলৰ গাফিলতি বুলি আমি ক'ব লাগিব তেখেতে সভাপতি এজন হৈ যদি তেখেতে নিজৰ ব্যৱহাৰ নাজানে সভাপতিজনে নিকেতনখন চলাইছে কি দুৰ্নীতি চলি আছে সেই দুৰ্নীতিখিনিত পৰিচালনা সমিতিৰ সদস্যবিলাকে নাজানে কথাবিলাক নাজানে গতিকে তেখেতে পদত্যাগ কৰি আমাৰ নিকেতনখন আমাক বচাবৰ কাৰণে আমাক সুবিধা দিব লাগে আৰু নিজৰ মততে সকলো কথাবিলাক চলি থাকে তাৰ নিজৰ মততে চব কাম কৰি থাকে কাৰণ তেখেতে এটা কথা ক'ব নাজানে তেখেতে মিছেছক কথা ক'বলগীয়া দিয়ে মানুহ লগ কৰিব গ'লে তেওঁ কয় কি যে আমি হস্পিটেলত যাব লাগে এতিয়া যাব নোৱাৰোঁ এখেতে কথা ক'লে পেৰালাইচিছ হয় এখেত পৰি থাকিব তাৰ কাৰণে কোনে ৰিস্ক ল'ব বুলি কয় বিদ্যালয়খনৰ গেটত তলা লগাই প্ৰতিবাদ সাব্যস্ত কৰা অভিভাৱকসকলে খনিন দত্তক পৰিচালনা সমিতিৰ সভাপতিৰ পদৰ পৰা অপসাৰণ নকৰিলে পুনৰ আন্দোলনৰ হুংকাৰ দিয়ে মঙ্গলদৈৰ পৰা গৌতম চহৰীয়া NB নিউজ।
NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা